প্ৰশ্নকাকত ফাদিলক লৈ বৰপেটাত কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তিতা। বৰপেটা জিলা কংগ্ৰেছৰ সমিতিৰ উদ্যোগত ৰূপায়ণ হয় এই প্ৰতিবাদ কাৰ্যসূচী। বৰপেটাত নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত কালি নিশা ফাদিল হৈছিল। ইয়াৰ পাছতে পৰীক্ষা বাতিল কৰিছে বৰপেটা জিলা অধিবিদ্যা পৰিষদ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়। প্ৰশ্নকাকত ফাদিলক লৈ বৰপেটাত কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তিতা। বৰপেটা জিলা কংগ্ৰেছৰ সমিতিৰ উদ্যোগত ৰূপায়ণ হয় এই প্ৰতিবাদ কাৰ্যসূচী। বৰপেটাত নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত কালি নিশা ফাদিল হৈছিল। ইয়াৰ পাছতে পৰীক্ষা বাতিল কৰিছে বৰপেটা জিলা অধিবিদ্যা পৰিষদ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে। ইয়াৰ পাছতে বাৰে বাৰে কিয় প্ৰশ্নকাকত ফাদিল হয় তাক লৈ প্ৰশ্ন উত্থাপন কৰি বৰপেটাৰ ৰাজীৱ ভৱনৰ সন্মুখতে এইদৰে প্ৰতিবাদ কৰে কংগ্ৰেছৰ নেতা কৰ্মীয়ে। কংগ্ৰেছৰ কৰ্মীসকলে শিক্ষামন্ত্ৰী মুৰ্দাবাদ, অসম চৰকাৰ হাই হাই, শিক্ষামন্ত্ৰী গো বেক আদি শ্লোগানেৰে উত্তাল কৰে বৰপেটা চহৰ। সভাপতি ৰকিবুল হক, সাধাৰণ সম্পাদক নুৰুল হক, সাধাৰণ সম্পাদক মহফুজুল হক, সেৱাদলৰ সাধাৰণ সম্পাদক আমানুল হক, প্ৰদেশ কংগ্ৰেছৰ সদস্য ৰাণা ওজা, যুৱ কংগ্ৰেছৰ সভাপতি জাফাৰ আহমেদসহ ক্লাব কংগ্ৰেছৰ সভাপতি সম্পাদকসকলে উপস্থিত থাকে। বৰপেটা চেঙাৰ পৰা শহীদুল বৰুৱাৰ ৰিপৰ্ট, আছাম এনি। যোৱা ৰাতি বৰপেটা জিলাত নৱম শ্ৰেণীৰ ইংৰাজী বিভাগৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি আমি ইতিমধ্যে গম পালোঁ, আৰু যাৰ কাৰণে চৰকাৰে শিক্ষা বিভাগে আজি ইংৰাজী পৰীক্ষা বাতিল কৰিছে। এইটো অতি দুৰ্ভাগ্যজনক। এজন শিক্ষামন্ত্ৰী যেতিয়া আমি দেখিছোঁ যে প্ৰত্যেকটা পৰীক্ষাতে প্ৰশ্নকাকত ফাদিল হয়, এই ব্যৰ্থ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিলোঁ। তেওঁ সোনকালে পদত্যাগ কৰিব লাগে শিক্ষামন্ত্ৰীৰ পৰা। আৰু এই চৰকাৰ য'ত আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডাঙৰ ডাঙৰ দমফালি মাৰে, বহু কিবা কিবি কয়, কিন্তু তেওঁ আজিলৈকে এটা পৰীক্ষা তেওঁ ভালকৈ অনুষ্ঠিত কৰিব পৰা নাই। আমি দেখিছোঁ যে প্ৰত্যেকটা পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হয়, আৰু তেওঁলোকে আজিলৈকে এইখিনি ঠিক কৰিব পৰা নাই। সেইকাৰণে আমি বিচাৰিছোঁ যে এই শিক্ষামন্ত্ৰী লগতে মুখ্যমন্ত্ৰী তেওঁলোকে পদত্যাগ কৰক, কাৰণ এটা যদি পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰিব নোৱাৰে তেনেহ'লে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ যি ভৱিষ্যত আছে, যি জীৱন লৈ তেওঁলোকে হেতালি খেলি আছে, তাৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, আৰু অনাগত দিনত আমি এনেকৈ গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ। কালি হাইস্কুল পৰীক্ষাৰ ক্লাছ নৱমমান শ্ৰেণীৰ ইংৰাজী প্ৰশ্নকাকত বাতিল হৈছে, যাৰ কাৰণে আজি তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাই। বহুত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকক মেণ্টেল টৰ্চাৰ কৰা হৈছে, কাৰণ তেওঁলোকে মানসিকভাৱে প্ৰস্তুতি লৈছিল পৰীক্ষা দিয়াৰ কাৰণে, কিন্তু অসতৰ্কতাৰ কাৰণে আৰু শিক্ষা বিভাগৰ ব্যৰ্থতাৰ কাৰণে আজি এই অৱস্থা হ'ল। আৰু প্ৰত্যেকটো পৰীক্ষাতে দেখা গৈছে তেওঁলোকে ইচ্ছাকৃতই হওক বা ষড়যন্ত্ৰমূলকভাৱেই হওক, স্বজনপ্ৰীতিভাৱেই হওক প্ৰশ্ন কাকত বাতিল কৰা হয়, আৰু সেই ফল ভুগিব লাগে সাধাৰণ ছাত্ৰ ছাত্ৰীসকলে।
গতিকে তেওঁলোকৰ যিটো শিক্ষাৰ দায়িত্ব লৈছে তেওঁলোকৰ নৈতিক অধিকাৰ নাই এই দায়িত্বত থকা গতিকে আমি কংগ্ৰেছ দলৰ পৰা দাবী কৰিছোঁ তেওঁলোকে পদত্যাগ কৰক বিশেষকৈ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰক আৰু বিভাগীয় কৰ্তৃপক্ষসকলক অনতিপলমে ছাছপেনশ্যন কৰিব লাগে লগতে এইখন ৰাজ্য মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলাই আছে তেওঁ এইবোৰত চকু কাণ নিদি তেওঁ বিভিন্ন জাত পাতৰ নামত ৰাজনীতি কৰি অসমখন ধ্বংসৰ গৰাখলৈ দিছে গতিকে মুখ্যমন্ত্ৰীয়ে আজি পদত্যাগ কৰিব লাগে এই দাবীত আজি আমি প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰিছোঁ